তোমাৰ ইউটিউব চেনেল তো এতিয়া ফাৰ্ষ্ট গৈ আছোঁ মই গড়চুক তাতে অলপ কাম আছে তো কি কাম তাত গৈ কৰি আছোঁ তাৰপিছত যাম খানাপাৰা আৰু তাৰপিছত আহিয়েই তাৰ পৰা আহি ডাইৰেক্ট যাম সৰুসজাই তো তাতে আজি ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তানৰ ফিফা ৱৰ্ল্ড কাপৰ কোৱালিফাইড মেটচ এখন আছে তো ফুটবল খেল বাকী এতিয়া গধূলি তাতো যাব লাগিব 7:30 পৰা মেটচ আছে তো 7টামান বজাৰ আগত তাতো যাব লাগিব তো মই আহিছিলোঁ ইয়াত KTM গড়চুকত এডভেঞ্চাৰ বাইক কিখন চাবলৈ বাট নাইয়ে ফোন কৰি আহিছিলোঁ মই আছে বুলি ক'লে বাট এতিয়া চাব আহিলোঁ এডভেঞ্চাৰ কিখন নাইয়ে কিবা এটা ভাবি আছোঁ আৰু 6-7 মাহৰ পিছত কোনখন কি হ'ব নাজানো আৰু কিন্তু চাইছোঁহে এতিয়া মানে চোৱা আৰম্ভ কৰিছোঁহে তাৰপিছতহে মানে ভালকৈ ভাবিম হিমালয়ান শ্ব'ৰুমত গৈ আছোঁ তো জাষ্ট এখন হিমালয়ান এনে চাম এনেকৈ একো নাই আজি অকল মানে চাবলৈহে গৈছোঁ মই তো ইফালে পাই গ'লোহি 6 মাইল ৰয়েল এনফিল্ড শ্ব'ৰুম অ' মাই গড হিমালয়ান 450 চলাই আছোঁ বা চলাইতো মজা লাগিছে বাট চিট হাইটটো ঠিকেই আছে কিন্তু বিৰাট ৱেট চলাওঁতে গম পোৱা নাই বাৰু কিন্তু ঠেলিবলগীয়া হ'লে কিবা কৰিবলগীয়া হ'লে গম পাম মানে বহুত ৱেট চলাইতো মজা লাগি আছে মানে এখন টেষ্ট ড্ৰাইভ লৈ আছোঁ বাইক ল'বৰ কাৰণে জাষ্ট চাব আহিছোঁ টেষ্ট ড্ৰাইভ লৈ আছোঁ এইখনৰ চিট হাইট বাৰু একদম পাৰফেক্ট পাই গৈছোঁ চব ঠিকে পাইছোঁ কেনেকুৱা হয় কি হয় আৰু আগলৈ গম পাম বাইক ল'বলৈতো আৰু 6-7 মাহ আছে বাট আজি জাষ্ট চাবলৈহে আহিছোঁ অকল অঁ বা পাৱাৰটো আৰু কি ক'ম আৰু এখনৰ 450cc বাকী মিটাৰো পূৰা ডিজিটেল মিটাৰ কিন্তু বাইকখন মানে ফটোত দেখাত যেনেকুৱা মানে অৰিজিনেলকৈ সম্পূৰ্ণ মানে বহুত বেলেগ বহুতেই বেলেগ মানে বাপৰে বাপ কি মস্ত বাইক কৈছোঁ নহয় এইখন ঠেলিবলগীয়া হ'লে ফাটি যাব মানে পূৰা অৱস্থা বেয়া হৈ যাব এইখন ঠেলাটোতো ইমান ইজি নহয়ে অলপমান ফালি চাওঁ না কচম কি পিকআপ দে ভাই হিমালয়ান 450 ফাৰ্ষ্ট টাইম চলাই আছোঁ ইমান নাফালোঁ 80 এনেই গুচি যায় বিৰাট পিকআপ দেখোন ছেকেণ্ডত হাত আহি গৈছে পূৰা কিন্তু ঠেলিবলৈহে কষ্ট হ'ব মানে চলাওঁতে তেনেকৈ ৱেটটো ফিল নহয় বা ঠেলিলেহে পূৰা অৱস্থা বেয়া হৈ যাব ফাটি যাব মানে চলালে তেনেকৈ ৱেটটো ইমান বেছি ফিল নহয় অ' মাই গড চলালে একো গমেই নাপায় ইমান ৱেটৰ বাইক আৰু হাইট চাইড একদম পাৰফেক্ট আছে মানে এডভেঞ্চাৰ ডিউক এডভেঞ্চাৰ এইখনতকৈ এইখন হাইট মানে পূৰা পাৰফেক্ট পাইছোঁ একদম বঢ়িয়া মানে ধুনীয়া হাইট ভাই ইয়াতে ৰখি একবাৰ আপোনালোকক বাইকখন দেখাই আছোঁ মই ইয়াতে ছাইডত ৰখোঁ তো ইয়াতে মই হিমালয়ান 450 টেষ্ট ড্ৰাইভ ল'ব আহিছিলোঁ চলাই মেলি চালোঁ একদম বঢ়িয়া লাগি আছে চিট হাইটো একদম পাৰফেক্ট ডিউক এডভেঞ্চাৰখনতকৈ মানে বহুতেই কম চলাই মজা লাগি আছে বাকী বাইকখন বহুত হিউজ বাইক একদম কিন্তু তেনেকুৱা লগা নাই মোবাইলত ফটোত বাট আপোনালোকে অৰিজিনেলকৈ ওচৰৰ পৰা চালে গম পাব কিমান ডাঙৰ বাইক মানে ফটোত হেৰিয়ত গম নাপায় অৰিজিনেলকৈ ওচৰৰ পৰাহে গম পায় চ' এইফালে চাওক বাইকখন কি মস্ত বাইক টেংকিডাল দেখিছেনে কিমান ডাঙৰ মিটাৰটো মানে ফুল্লি ডিজিটেল মিটাৰ বহুতখিনি ফিচাৰ্ছ আছে বাকী এইটোতো হাই এই ট্ৰেফিকত কিন্তু নোৱাৰি দেই এখন চলাবলৈ তাতে ফাৰ্ষ্ট টাইম চলাই আছোঁ হিমালয়ান 450 সিফালে আৰু ইউ টাৰ্ণ ল'ব লাগিব এইবিলাক ইউ টাৰ্ণ এখনৰ বিৰাট দিগদাৰ ইমান ডাঙৰ হিউজ বাইকখন এখন গাড়ী সমানে ঠাই লাগে ভাই ফাৰ্ষ্ট টাইম এই ট্ৰেফিকত চলাবলগীয়া হৈছে বাট চিট হাইট মানে একদম পাৰফেক্ট মানে চিট হাইট একদম ধুনীয়াকৈ ঢুকি পাইছোঁ মানে
টেনশ্যন নাই কোনো। বাকী 2 মিনিট 2 কিলোমিটাৰ বাইকখন চলাইতো বাইকখনৰ বিষয়ে গম পোৱা নাযায়, বাট মানে মজা লাগি আছে আৰু মানে একদম ইউজ বাইক এখন আৰু কিমান ডাঙৰ বাইকখন চালে গম পাই। চাওক মিটাৰ চাওক, পুৰা ফুল্লি ডিজিটেল মিটাৰ। এনেই মানে পিক আপটো ইয়াৰ বম পিক আপ হ'ব কৈছোঁ নহয়, মানে এক্সেলেটাৰ চুলে 50-60 উঠিয়ে যায়, মানে অকল চুলে হেণ্ডেল লক হোৱা নাই। বাকী এখনে বাইকখন মজা লাগি গ'ল চলাই, বহুত ইউজ বাইক এখন হিমালয়ান 450। এক্সাষ্ট চাউণ্ড মানে গোটেইখিনি বঢ়িয়া লাগিছে। গাইছ ইফালে হিমালয়ান 450 টেষ্ট ড্ৰাইভ লৈ ল'লোঁ, একদম বঢ়িয়া লাগিলে চলাই। ফাৰ্ষ্ট টাইম চলাইছোঁ, বাট মজা লাগিছে। ৱেটটো এনেই বহুত বেছি হয়, কিন্তু মানে ফাৰ্ষ্টে যেতিয়া বাইকখন ষ্টেণ্ডৰ পৰা উঠাওঁ তেতিয়াহে ৱেটটো ফিল কৰা হয়। তাৰপিছত যেতিয়া চলাওঁ তেতিয়া মানে ৱেটটো অলপো বেছি ফিল কৰা নহয়, মানে একো গমেই নাপায়। বাট ট্ৰেফিকত অলপ চলপ কষ্ট হ'বই, কিন্তু মানে ট্ৰেফিকতো ইমান প্ৰব্লেম নাই। মই চলালোঁ এনেকুৱা ইমান প্ৰব্লেম নাই, বাট বাইকখনৰ মানে বহুত ডাঙৰ আৰু বহুত বেছি দীঘল, তো সেইটো কাৰণে ঠাইটো অলপ বেছি লাগে আৰু বছ ইমানে, বেলেগ ইমান একো প্ৰব্লেম নাই। আৰু চিট হাইট মেইন মোৰ মানে চিট হাইটটো টেনশ্যন লাগি আছিল, বাট চিট হাইট একদম পাৰফেক্ট। মই মানে বহুত বেছি হ'ব বুলি ভাবি আছিলোঁ চিট হাইটটো। 825 mm হয় মই যোনখন চলাইছোঁ, তাত মানে একদম ধুনীয়াকৈ ঢুকি পাইছোঁ, পাৰফেক্ট। আৰু ইয়াৰে মানে ছাছপেনশ্যনটো বহুত বেছি ভাল। আৰু যদি পিছফালে পিলিয়ন মানে এটা বহে, পিছফালে এটা যদি বহে, তেতিয়াহ'লে মানে চিট হাইটটো আৰু বেছি কমি যায়। আৰু মানে এখন বহুত ভাৰী বাইক, ৱেট থকা বাইকত চিট হাইটটো কম হোৱাটো বহুতেই বেছি জৰুৰী। মানে বহুত বেছি যদি চিট হাইটটো বেছি হৈ যায় মানে ভালকৈ ঢুকি পোৱা নাযাব, আৰু ঢুকি পোৱা নগ'লে মানে প্ৰব্লেম হ'ব, লং ৰাইডত প্ৰব্লেম হ'ব বা ট্ৰেফিকত প্ৰব্লেম হ'ব। সেইকাৰণে চিট হাইটটোৰ লগত একদম পাৰফেক্ট আছে। মানে মই ডিউক এডভেঞ্চাৰকেইখনো চাইছিলোঁ, বাট তাতে মানে চব ঠিক আছে, এডভেঞ্চাৰো বহুত মানে পাৱাৰফুল হয়, বহুত ভাল আছে। বাট মানে তাৰে যোনটো চিট হাইটটো মানে বহুত বেছি, 855 mm, মানে বহুত বেছি। ইয়াতে 25 mm আৰু সেইখন 855 mm, আৰু মোৰ এইখন 800 mm চাগে, মানে কিমান বেছি হ'ব চাওক। এইখনতকৈ 25 mm বেছি হিমালয়ান 450খন, আৰু হিমালয়ান 450তকৈও 25 mm বেছি মানে ডিউক 390 এডভেঞ্চাৰখন। তো সেইটো কাৰণে মানে ডিউক 390 এডভেঞ্চাৰখন কেতিয়াও নহ'বই। যোনখন মানে টপ মডেল হয় সেইখনৰ 825 mm 830 mm মান আহি যায়, বাট সেইখন ল'ব পৰা সামৰ্থ্য নাই। এইখন মানে হিমালয়ান 450খন 3,50,000ৰ ভিতৰত আহি যায়, বাট ডিউক 390 এডভেঞ্চাৰখন 4,05,000 মান আহি যায়, মানে 50-60 হাজাৰ বেছি, মানে আৰু বহুত বেছি আমাৰ কাৰণে। বাট এতিয়া মই কোৱা নাই যে হিমালয়ান 450 ল'ম কিবা ল'ম, জাষ্ট আজি চাইছোঁহে, সেইটো পিছত দেখা যাব কি হয়। আৰু 6-7 মাহৰ পিছতহে বাইক ল'ম যিহেতু। এতিয়া মানে এটা চিয়ৰ হৈ থাকিলোঁ যে হিমালয়ান 450খন মই চলাব পাৰিম, বছ এইটো চিয়ৰ হৈ থাকিব, বেলেগ কি হয় আৰু গম নাপাওঁ। বাট এটা মানে চিয়ৰ হ'লোঁ যে হিমালয়ান 450খন মই চলাব পাৰিম, ঢুকি পাওঁ, ৱেট মানে ঝেলিব পাৰিম, তো এইটো গম পালোঁ আৰু। তো বাকী গাইছ এতিয়া ডাইৰেক্ট গৈ আছোঁ ৰুমত, আৰু GoProটোতো চাৰ্জ নাই, একদম লাল দাগ মাৰি আছে। তো GoProটো চাৰ্জ দিওঁগৈ, ফ্ৰেছ হ'ব লাগিব, কিবা এটা খাব লাগিব, তাৰপিছত আকৌ আহিবলৈ হ'ব ইণ্ডিয়া ভাৰ্চেছ আফগানিস্তানৰ মেটচ চাবলৈ। তো GoPro লৈ নাহোঁ, সোমাব দিব নে নিদিব একো ঠিক নাই, আৰু বাইকো লৈ নাহোঁ। লগৰ আমি 4-5টামান আহিম, চ' সেইকাৰণে গাড়ীতে আহিম উবেৰ লৈ। তো সেইকাৰণে বাইক চাইক একো লৈ নাহোঁ, GoPro লৈ নাহোঁ, অনলি মোবাইলত ভিডিঅ' বনাম। তো কেনেকৈ কি হয় অলপ চলপ দেখাম, আৰু তেনেকৈ ভিডিঅ' বনাবলৈ বুলি নাহোঁ, মেটচখন এনজয় কৰিবলৈ আহিম। যিহেতু আজিলৈকে ইণ্টাৰনেশ্যনেল ফুটবল মেটচ চোৱা নাই, চ' সেইকাৰণে মেটচ চাবলৈ আহিম, ব্লগ চলগ বনাম বুলি নাহোঁ, এনেই অলপ চলপ যি দেখোঁ আপোনালোকক দেখাম আৰু বছ ইমানেই। তো এতিয়া হ'ব, একদম সৰুসজাই ষ্টেডিয়ামত আহি লগ পাই আছোঁ, একদম যেতিয়া খেল চাব আহিম তেতিয়াহে লগ পাম। তো ঠিক আছে তেনে। তো গাইছ আহি গ'লোঁ এতিয়া সৰুসজাই ষ্টেডিয়ামত মেটচ চাবলৈ। তো এইটো চাওক, মোৰ হাতত পাছ আছে, ফ্ৰী পাছ। তো এতিয়া গৈ আছোঁ ভিতৰত, চাওক মানুহ বহুত বেছি নাই চাগে ভিতৰত তেনেকৈ ইমান ভিডিঅ' কৰি নাথাকোঁ, যি দেখোঁ অলপ চলপ আপোনালোকক দেখাম মেটচখন, বছ তাৰপিছত মানে খেল চাম, এনজয় কৰিম। তো গাইছ এইটোৱে হৈছে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। তো আমি আহি গ'লোঁ ভিতৰত, মেটচ ষ্টাৰ্ট হৈ গ'ল অলৰেডি, 5 মিনিট গুচিয়ে গ'ল। তো এইটো চাইডে আছোঁ, এইটো চাইডে ইমান মানুহে নাই চাওক, এইফালে থাকি ভাল লগা নাই। তো এতিয়া ইফালে যাওঁ, তো ইফালে মানুহে নাছিল, মানে ফুটবল বুলি ক'লে মানুহৰ ক্ৰেজ লাগে মানে, তো সেইকাৰণে এইফালে আহি গ'লোঁ। সেইফালে মানুহ বহুত আছে, আৰু এইফালৰ পৰা ভিউটোও ভাল পাম ভিডিঅ' চিডিঅ' কৰিবলৈ, একদম মানুহৰ মাজত আহি গ'লোঁ। তো এতিয়া চাওক, তো ইয়াৰ পৰাহে মানে মেইন মেটচখন চাই ভাল লাগিছে।
গাইজ এইফালে ইণ্ডিয়া এটা পেনাল্টি পাই গ'ল, পেনাল্টি শ্বট। তো এতিয়া সুনীল চেত্ৰী ছাৰে মাৰিব, তো ফাউল হ'ল, তো পেনাল্টি পাই গ'ল, তো গোলটো দিলে মজা লাগিব এতিয়া। ইফালৰ পৰা ভিডিঅ'টো একদম ফকতীয়া হৈছিল লাইটটোৰ পৰা, এইফালৰ পৰা এতিয়া খেল চোৱাৰ নিচিনা লাগে না এনেকৈ